এভৰিৱান ওয়েলকাম টু সানি বৰগোহাঁই ইউটিউব চেনেল। মোৰ ভাগৰ গাটো মানে ভাল নাই, মাত চাত ভাগি গ'ল, তথাপি আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু মোৰ ফালৰ পৰা আপোনালোকলৈ নতুন বছৰ বহুত বেছি শুভেচ্ছা থাকিল, যাতে এইটো বছৰ চবে হাঁহি ধেমালিয়ে থাকে। আৰু দাদাহঁতৰ ঘৰত মানে ডিজে চিজে বাজিছে, আৰু আজি আমি পাৰ্টি খাম ছোৱালীখিনি। তো ক'ত যাওঁ, কি বজাৰ কৰিলে সেয়া আপোনালোকক দেখাম, কাৰণ মোৰ মাতটো ইমান বেছি ভাল নহয় ন। তো সেইকাৰণে মানে আজিতো মানে চলাই নিব আৰু আপোনালোকে যাতে নতুন বছৰটো ভালে কুশলে যায়, এয়াই মই বিচাৰিছোঁ। তেনেহ'লে আজি ভিডিঅ'টো চাই থাকক, কি হয় আগলৈ। এইখিনি আমাৰ ছোৱালীখিনি বস্তু পিকনিক খাবৰ কাৰণে আৰু চাহ খাবলৈ লোৱা হ'ল বাৰু। আৰু এইফালে বজিছে আৰু এইফালে বহিছে আমাৰ বৌহেঁত। আৰু মোৰ নতুন বছৰটোতে মোৰ মাত খা ভাগি গৈছিলে, চ' সেইকাৰণে মই যিখিনি কথা কৈছিলোঁ সেইখিনি কাটি দিছোঁ। আৰু মই এনেকৈ কৈ দিছোঁ, কাৰণ নতুন বছৰটো মাত চাত ভাগিলে ইমান বেছি ভাল নালাগে নহয় জানো। আৰু সেইকাৰণে মই নতুন বছৰটো হাজেদি আৰম্ভ কৰি দিছোঁ। আৰু আপোনালোকৰ কাৰণে নতুন বছৰ আমাৰ দুইজনীৰ ফালৰ পৰা বহুত বেছি শুভেচ্ছা থাকিল। এইটো আমি সাজ বুলি কওঁ, এনেকৈ লাও পানী বুলি কয় বাৰু মিচিংবিলাকে। সেইকাৰণে আমি এতিয়া হাজেদি বছৰটো আৰম্ভ কৰি দিম নেকি বাৰু, কৰি দিম। সাজখিনি আপোনালোকক দেখাইছোঁ ৰ'ব। আৰু এইখিনি দেখিছে আমাৰ সাজখিনি, এনেই অলপ কেনে দেখাইছোঁ, মানে থৈছিল আমাৰ ঘৰতে, সেইকাৰণে ভাবিলোঁ আপোনালোককো। আৰু আমি পিকনিক আহি পালোঁহি, আৰু পিকনিক আহি পোৱাৰ লগে লগে চবেই নিজৰ নিজৰ কামত লাগি গৈছে, কাৰণ আমি অহা টাইমটো অকণমান দেৰি হৈ গ'ল, সেইকাৰণে সোনকালে খাই বৈ যাতে যাওঁ সেইকাৰণে। আৰু আমাৰ লগত মানে বাহঁতেও পিকনিক খাইছিলে, তো সেইকাৰণে তেহেঁতি মানে চাহ তাহ বনালে আৰু আমাৰ চবকে চাহ তাহ দিছে। আৰু আমাৰ চাহৰ লগত আছে মিক্স চাহ আৰু পপ আছিলে, আৰু গাখীৰ চাহ আছিলে, তেনেকৈ আমি খাই দিলোঁ। আৰু ইয়াৰ পিছত খানাটো খোৱা হ'ব আৰু অলপ পাছত। আৰু মোৰ মাতষাৰ ভাগি আছিলে কাৰণে একো কথা ক'ব পৰা নাছিলে, সেইকাৰণে কেমেৰাটো এনেই এপাক ঘূৰাই দিলোঁ, কিনো কৰিছে আপোনালোককো দেখাওঁ বুলি। আৰু এতিয়া আমাৰ ভাত চাত হৈ গ'ল, আৰু ভাতৰ লগত অকল ব্ৰইলাৰ মাংস আৰু চালাড আছিলে। পাহৰি থাকিছিলোঁ ভিডিঅ'টো মানে কৰিবলৈ, টাইমটো মানে আন্ধাৰ হৈ আহি আছিলে ন। আৰু এইফালে আমাৰ শেষৰ পৰ্যায়টো এনেকৈ আমি নাচি মেলি প্ৰথম বছৰ বুলি বিদায় দিলোঁ। আৰু ভিডিঅ'টো বহুত বেছি লেট হৈ গ'ল, সেইকাৰণে মাফ কৰি দিব আৰু লাইক